এনে অবৈধ সম্পৰ্ক কৰাটো আচলতে উচিত নে কি ক'ব এই সন্দৰ্ভত? মই এইটোৱে কৈছোঁ যে এইটোতো অবৈধ সম্পৰ্ক, এইটো আমাৰ ভাল লগা নাই। কি কাৰণে মই ৰাতিপুৱা শুই আছিলোঁ, শুই থাকোঁতে মোক খবৰ দিছিলে এনেকুৱা মোৰ ক'ৰবাৰ পৰা লংকাৰ পৰা ক'ৰ পৰা এজন দুষ্ট প্ৰকৃতিৰ মানুহ আহি পেলাই এজন ৰূপমীয়া নামৰ মানুহৰ ঘৰত আহি পেলাই সোমাই এই ৰূপমীয়া ল'ৰাটোৱে দেখা পালে যে এনেকুৱা অবৈধ সম্পৰ্ক তেওঁলোকৰ অশ্লীলতা যেতিয়া চকুত পৰিছে, তেতিয়া মানে তেওঁ ধৰি পেলাই এই ৰাইজক চম দি দিছে। কথাটো একদম সত্য কথা। এইবিলাক মানে উচিত এটা শাস্তি হ'ব লাগে। আমি মোৰ তৰফৰ পৰা গাঁৱৰ ফালৰ পৰা মই মানে এই কথাটো জনাব বিচাৰিছোঁ। হয়, মই পোনপটীয়াকৈ তেওঁৰ স্বামীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ যি এটা ঘটনা হৈছে, আচলতে যথেষ্ট ৰাইজক ইয়াত আহি উপস্থিত হৈছে পুৱাৰ ভাগতে আৰু এক নিন্দনীয় ঘটনা। আচলতে প্ৰথমতে আপোনাৰ বৈবাহিক জীৱন কিমান বছৰ হৈছে, এইটো কি ক'ব? 12 বছৰমান হৈ যাব। 12 বছৰ হ'ব, বেছি হ'ব। আৰু আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী মোৰ দুটা আছে, ল'ৰা দুটা আছে আৰু দুটা মৰিছে আৰু দুটা, অৰ্থাৎ 4টা সন্তানৰ পিতৃ আপুনি। আৰু 12-13 বছৰ হৈছে অনুমানিক আপোনাৰ বৈবাহিক জীৱনটো। আৰু এনে সময়ত আচলতে তেওঁ যি ঘটনা সংঘটিত কৰিছে, এই ঘটনাটো সত্য নেকি? আপুনি কি ক'ব এইখন? একদম সত্য কথা। আপুনি নিজে চকুৰে দেখা পাইছে? চকুত দেখা পাইছোঁ। কেনেকৈ দেখা পাইছে কওকচোন মই আপুনি? ঘৰত এইটো মানে পাকঘৰত মই শুই আছিলোঁ, আৰু মোৰ মাইকীজনী এইটো মেইন ঘৰত আছিলে। মেইন ঘৰত মানে এই আলহীজনক মই শুবৰ কাৰণে জেগা দিছোঁ। মানে এইজন আলহীও আছিল আপোনাৰ? আলহী আছিলে। আহি মানে কৈ আছোঁ বোলে এতিয়া মোৰ সৰু ল'ৰা এটা মানে টোপনি মাৰিব টাইম হৈ গ'ল। মই কৈছোঁ ৰাতি 10-11 বাজি গ'ল, বোলে তাক জেগাটো কৰি দিয়ে, ইয়াত সি টোপনি মাৰিব। সি ক'লে আপুনি যাওক ঘৰত, মই আহি আছোঁ। পিছত মই সৰু ল'ৰা দি কৈছোঁ যে তোৰ মাক মাতিবি আহিবৰ কাৰণে। তাৰ মায়ে ক'লে যায় মই অকণমান আলাপ কৰি পিছত আহি যাম। পিছত মানে নাহে। পিছত মই কি কৰিলোঁ, 1-1.5 মিনিট পিছত মই উঠি কিনে আহি চিধা মানে সিহঁতক পাইছোঁ কামটো কৰি আছে, বেয়া কামটো কৰি আছে। ঠিক আছে, আপুনি লগে লগে তেওঁক ধৰিছে আৰু এতিয়ালৈকে মানে ৰাতিৰ পৰা এতিয়ালৈকে বান্ধি ৰাখিছে? এতিয়া স্থানীয় ৰাইজ মই বান্ধি ৰাখিছোঁ, এতিয়া ৰাতিপুৱা পালে। এতিয়া বিডিপিক, স্থানীয় বিডিপিক খবৰ দিছে নে নাই? বিডিপিক খবৰ দিয়া হ'ল। আহিছে জানো তেওঁলোকে? আহিছে। আনকি গাঁওবুঢ়া দাদাও আহিছে, এতিয়া চৰকাৰী গাঁওবুঢ়া। ল'ৰাটোৱে দেখা পালে যে এনেকুৱা অবৈধ সম্পৰ্ক তেওঁলোকৰ অশ্লীলতা যেতিয়া চকুত পৰিছে, তেতিয়া মানে তেওঁ ধৰি পেলাই এই ৰাইজক চম দি দিছে। কথাটো একদম সত্য কথা। এইবিলাক মানে উচিত এটা শাস্তি হ'ব লাগে। আমি মোৰ তৰফৰ পৰা গাঁৱৰ ফালৰ পৰা মই মানে এই কথাটো জনাব বিচাৰিছোঁ। হয়, ইতিমধ্যে মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে। 15 বছৰ পূৰ্বে বিয়া হৈছিলে এইখিনি স্থানতে, বেলেগুৰিতে। তেওঁ মহিলাগৰাকী পিতৃঘৰ ক'ত আচলতে? পিতৃঘৰটো আছে আমতলা বুলি কয়। কাৰিখন আমতলা। 15 বছৰ বৈবাহিক জীৱন সম্পন্ন হৈছে, ইয়াৰ মাজতে এনেধৰণৰ অঘটন এটা ঘটিছে। হয়, ইতিমধ্যে এয়া আপোনালোকে জানিব পাৰিছে যে 15 বছৰ অলৰেডি সম্পন্ন হৈছে তেওঁৰ বৈবাহিক জীৱন। কিন্তু বুলি কৈছে ইতিমধ্যে, হয়তো সেয়া নিশ্চিত কৰিব তেওঁলোকে। কিন্তু আমি যি ঘটনা সংঘটিত হৈছে ডবকা ভেলেগুৰিত, সেই ঘটনাৰ সন্দৰ্ভত আমি এনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে পূৰ্বেও ক্ষমা কৰিব, যাতে এনেধৰণৰ ঘটনা দ্বিতীয়তে নহয়। সকলো ৰাইজ যাতে সাৱধানতা অৱলম্বন কৰে, বা মহিলাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এনেধৰণৰ ঘটনা যাতে সংঘটিত নকৰে, তাৰ বাবে আমি আহ্বান জনাম।